সকলকে মই এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো বহুতে ভাবি আছে যে স্কুটি মানে অনলাইনটো এপ্লাই হ'ব। তো এইটো মই আজি আপোনালোকক কৈ দিম যে স্কুটিটো আচলতে অনলাইন এপ্লাই হয় নেকি। তো বহুতো ভিডিঅ' ইউটিউবত দি আছে যে হয় স্কুটি HSC স্কুটি মানে অনলাইন ষ্টাৰ্ট হ'ব ইমান তাৰিখৰ পৰা বা ইমান তাৰিখৰ পৰা। তো আপোনালোকক কৈ দিওঁ যে স্কুটি কোনো ধৰণৰ অনলাইন এপ্লাই নহয়, ঠিক আছে। স্কুটি যোনটো মানে ডিষ্ট্ৰিবিউশ্যন স্কুটি মানে যোনটো পায় সেইটো পূৰা মানে ফুল্লি যোনটো প্ৰচেছটো হয় সেইটো মানে পূৰা মানে অফলাইনত হয়, ঠিক আছে। তো মানে যোনসকল ষ্টুডেণ্ট মেৰিট লিষ্টত নাম আহিছে, তো মোৰ নাম আহিছে মেৰিট লিষ্টত। তো মই নিজে জানো মানে মই নিজে কি কৰিব লাগিব। তো বহুত ষ্টুডেণ্টছে মানে ছাত্ৰ ছাত্ৰীসকলে ইউটিউবত ভিডিঅ' চাই আছে কি মানে এইটো অনলাইন হ'ব বহুতো ফেক ভিডিঅ' ইউটিউবত দি আছে। তো আপোনালোকে সেই ভিডিঅ'বোৰ নাচাব। স্কুটি মানে অনলাইন কেতিয়াও নহয়, সেইটো পূৰা ফুল্লি মানে প্ৰচেছটো মানে যোনটো হয় মানে এইটো অফলাইনতে হোৱা দেখা যায় আগৰে পৰা। প্ৰথমে কি হ'ল প্ৰথমলৈকে তোমালোকৰ এতিয়া মোৰো নাম আহিছে, তোমালোকৰ মানে যাৰ নাম আহিছে চবকে মই শুভেচ্ছা যাচিছোঁ। তো মানে এতিয়া আমি কি কৰিম, তো স্কুটি নাম আহিছে, এতিয়া তোমালোকে ৱেইট কৰি থকা, একো কৰিব নালাগে, তোমালোকে ফেক ভিডিঅ'বোৰ চাই থাকিব নালাগে। স্কুটি অনলাইন কেতিয়াও নহয়, মানে এতিয়া আমি ৱেইট কৰিব লাগিব। কলেজলৈ মাতিব, মানে তোমালোকৰ কলেজ চিলেক্ট কৰি দিব, তোমালোকৰ নিজৰ কলেজতো পঢ়িব পাৰে, মানে কলেজলৈ মাতিব, কলেজত পঢ়ি মানে তোমাৰ মাৰ্কশ্বিট, এডমিট আৰু এনেকৈ ফটো, তাৰপৰা তোমাৰ আধাৰ কাৰ্ড সেইবোৰ ল'ব, চব অৰিজিনেল ডকুমেণ্ট চাব, জেৰক্স ৰাখি থ'ব। কলেজলৈ মাতিব, তাৰ আমি আৰু যোৱাৰ পিছত তোমালোকে গম পোৱাই যে স্কুটিখন এতিয়া আমাক দি নিদিয়ে, প্ৰায় জানুৱাৰী মাহ বা ডিচেম্বৰ লাষ্টলৈ আমি পাম। তো তোমালোকে এতিয়া ৱেইট কৰা যেতিয়ালৈ কলেজলৈ নামানে, প্ৰায় আগষ্ট মানত কলেজত মাতিব, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, অৰিজিনেল ডকুমেণ্ট চাব। তাৰপিছত তোমালোকৰ একেবাৰে আমি লাষ্টত পামগৈ, স্কুটিখন পাম আমি একেবাৰে ডিচেম্বৰ মাহৰ বা জানুৱাৰী মাহ আমাক সোমাই যাব। কাৰণ ডিলাৰলৈ যেতিয়া আমাক মাতিব, মানে যেতিয়া আমাক ডিলাৰলৈ মাতিব, তো মানে একেদিনাখনি আমাক স্কুটিখন দি নিদিয়ে। তেতিয়া তাতো মানে ডকুমেণ্ট চাব বা অভিভাৱক যাব লাগিব, বা আমি যাব নোৱাৰিলেও সিহঁতে সুধিব, আৰু তোমালোকে পঢ়ি থাকিব লাগিব, মানে পঢ়া এৰি দিব নোৱাৰে। এতিয়া নিউ মানে আপডেট এটা দিছে, শুনিব দেই, মানে যোনসকলে পঢ়া এৰি দিছে সেইসকলে নাপায়। মানে এইটো নহয় যে অকল মানে BA পঢ়ি আছে বুলি, মানে বেলেগত মানে প্ৰাইভেটকৈ হ'লেও মানে বা বেলেগ এক্সামৰ কাৰণে যদি প্ৰিপাৰেশ্যন কৰি থাকে তেনেকুৱা মানে পঢ়ি থাকিব লাগিব। বা ল'ৰাটোৱে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি একেবাৰে পঢ়াটো এৰি দিলে, তেতিয়া মানে স্কুটিখন পোৱাত মানে অলপ সমস্যাও সৃষ্টি হ'ব পাৰে। তো লাষ্টত মই আপোনালোকক এইটোৱে ক'ব বিচাৰিছোঁ যে স্কুটি কোনো ধৰণৰ অনলাইন ষ্টাৰ্ট কেতিয়াও নহয়। ইউটিউবত ফেক ভিডিঅ'বোৰ চাই নাথাকিব, এইটো এটা ফেক নিউজ। ফুল্লি প্ৰচেছটো হ'ব আমাৰ স্কুটি দিয়া যোনটো প্ৰচেছ পূৰা অফলাইন হ'ব। আপোনালোকৰ ডিলাৰলৈ মাতিব, প্ৰথমতে কলেজত মাতিব, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপৰা আকৌ ডিলাৰলৈও প্ৰায় 3-4 দিনমান অহা যোৱা কৰিব লাগিব। তাত আমি প্ৰায় জানুৱাৰী প্ৰথম মাহ 25 বা ডিচেম্বৰ লাষ্টলৈ স্কুটিখন মানে পামগৈ। তো এই ভিডিঅ'টো মানে যোনসকল HS ষ্টুডেণ্ট, মানে যোনসকলে এইবাৰ পাছ কৰিছা আৰু যোনসকলে মানে ভিডিঅ'টো চাই আছা, সেই মানে যোনসকল হায়াৰ ছেকেণ্ডেৰী মানে এইবাৰ স্কুটি পাব, তো তেওঁলোকলৈ এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিবা, আৰু ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব, লাইক, কমেণ্ট কৰি যাবা। থেংকছ।